সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ সিদ্ধান্তৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ গুড মৰ্নিং আমি ৰাখিফললৈ যোৱাৰ পূৰ্বে আজিও অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিলো হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ ৰবি বুধ মেঘ ৰাশিত শনি মংগল মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজি শুক্ৰ আৰু লগ্ন বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি কেতু বহি আছে সিংহ ৰাশিত আৰু চন্দ্ৰ কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বিভিন্ন ধৰণৰ বাধা বিঘিনি আপুনি এইটো বছৰত ফেচ কৰিব পাৰে গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেই ষ্টোনটো হ'ল হোৱাইট কৰেল মই দেখুৱাই আছোঁ এটা হোৱাইট কৰেল শ্বেতপ্ৰবাল এই ৰত্নটো আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক আৰু শুক্ৰবাৰ দিনা পিন্ধক নিশ্চয় ভাল ফল লভিব পাৰিলে শুক্ৰবাৰ দিনটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি সৰু সুৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব সাৱধানতা অৱলম্বন কৰক দাম্পত্যত সুখ বিদ্যাত বাধা প্ৰেমত অশান্তি আজি ৰঙা বস্ত্ৰ দুখীয়াক দান কৰক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 1 বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেজ অফ ওৱান্স আজি কৰ্মৰ ক্ষেত্ৰত শুভ ভ্ৰমণৰ যুগ নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে শৰীৰ শুভ প্ৰেমত সাৱধান যাত্ৰা কৰোঁতে গ্ৰীণ কালাৰ ইউজ কৰক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 6 মিথুন ৰাশি জেমিনি কাপছ এণ্ড চ'ৰ্চ শৰীৰত আঘাত পাব পাৰে বিদ্যাৰ্থীসকলৰ বাবে শুভ ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব আজি মনৰ আশা পূৰণ হ'ব পাৰে আজিৰ দিনটোত হনুমান মন্দিৰত কমলা ৰঙৰ সেন্দুৰ অৰ্পণ কৰক পূজা পাতল কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 9 কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব সামাজিক কৰ্মত উৎসাহ বৃদ্ধি ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে আজি ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখনত প্ৰেৰণ কৰিছে আপোনাৰ ছয়গাঁৱৰ পৰা ৰাঘৱ চন্দ্ৰ বৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে কিৰয়ং ডাঙৰীয়া তেওঁ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছে আৰু তেওঁ এবাৰ গংগা স্নান কৰিবলৈ বহুতো ইচ্ছা আছে বুলি কৈছে কিন্তু তেওঁৰ টকা পইচাৰ অভাৱৰ বাবে সেয়া হৈ উঠা নাই বুলি কৈছে কিন্তু কি কৰিলেনো তেওঁৰ হাতলৈ টকা পইচা আহিব সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে কথাতে কোৱা হয় গ খোজত গংগা হিন্দুসকলে গৰুক মাতৃ বুলি জ্ঞান কৰে গৰুৰ খোজ পৰি যে ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁতৰ সৃষ্টি হয় তাত পানী জমা হয় আৰু দুখীয়াজনে ভক্তিবৰে তাত গংগাৰ ৰূপ দেখা পায় গতিকে আপুনি গংগা জলত যদি স্নান কৰে নতুবা গংগাত গৈ স্নান কৰে একে কথা আপুনি পানীত গংগা জল মিক্স কৰাকৈও গা ধুব পাৰে তেতিয়া বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ দূৰ হ'ব আৰু যদি আপোনাৰ বাধা বিঘিনি বেছি তেতিয়াও কিন্তু আপোনাৰ বাধাবোৰ কাটিব মানে বাধা থাকিলে যে আপোনাৰ গংগাত গৈ গা ধুব লাগিব তেনেকুৱা কথা নাই ঘৰতো গংগা জল আপুনি বিশ্বাসত ল'ব পাৰে গংগা জল মিক্স কৰাকৈ গা ধুৱক কথাত কয় গলৰ মালা ফাটে ফুটে মনৰ মালা কাহা টুটে গতিকে শ্ৰদ্ধা ভক্তি যদি অন্তৰত ৰাখে তেতিয়া নিশ্চয় ফল পাব এতিয়া মই আজিৰ দিনটোৰ যাত্ৰা আদিৰ কথা কৈছোঁ আজি 30 এপ্ৰিল 16 বহাগ তিথি শুক্লা চতুৰ্দশী বজ্ৰ যুগ কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ চিত্ৰা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই পাপযোগ দুখ আছে শুভ কৰ্ম গৰ্ভাধান আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আজি মাছ মাংস কণী আদি খোৱা নিষেধ আজি তেল নাখাব এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব মনৰ আশা পূৰণ হ'ব পাৰে যান বাহন ক্ৰয় কৰিব পাৰে প্ৰেমত শান্তি আজি এটা কাছৰ বাটিত নিমখ ৰাখি ঘৰখনৰ চাউথ ছাইডত ৰাখি থওক ভাল হ'ব য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ আজি আইন সমস্যাত জড়িত হ'ব পাৰে আৰ্থিক সমস্যাই দেখা দিব পাৰে চলা ফুৰাত সাৱধান হওক বিদ্যাত শুভ প্ৰেমত শুভ মেৰুন কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 4 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্টছ তুলা ৰাশি
আজি চিকিৎসকসকলৰ শুভ হ'ব, ব্যৱসায় বাণিজ্যত আয়ৰ মাত্ৰা বৃদ্ধি পাব, বিদ্যাত শুভ, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ। আজি নীলা ৰঙৰ কাপোৰ কানি পৰিধান কৰক, যাত্ৰা কৰক ভাল হ'ব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। বৃশ্চিক ৰাশি স্কৰপিঅ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰে। আজি ব্যয়ৰ মাত্ৰা বেছি, পিতৃৰ স্বাস্থ্যক লৈ চিন্তা, বিদ্যাত বাধা, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। আমাৰ এই ৰাশিফলৰ শিতান্তি অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে আঠমুখী ৰুদ্ৰাক্ষ। আমি জানো বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায় আৰু শিৱৰ পৰম প্ৰিয় হৈছে ৰুদ্ৰাক্ষ। গতিকে আজি ক'ম আঠমুখী ৰুদ্ৰাক্ষৰ বিষয়ে। আঠমুখী ৰুদ্ৰাক্ষ ভগৱান গণেশৰ সৈতে সম্পৰ্কিত। গণপতিকে বিঘ্নহৰ্তা বুলি কোৱা হয়, অৰ্থাৎ সকলো ধৰণৰ বাধা আঁতৰোৱা দেৱতা। সেয়ে আঠমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে জীৱনৰ কঠিনতাবোৰ হ্ৰাস পায় আৰু কাৰ্যত সফলতা লাভ কৰা যায়। পৌৰাণিক বিশ্বাস অনুসৰি এই ৰুদ্ৰাক্ষই অষ্টদিকপালৰ আশীৰ্বাদো প্ৰদান কৰে। এই ৰুদ্ৰাক্ষই পৰিধান কৰাজনক শক্তি, জ্ঞান আৰু ধৈৰ্য প্ৰদান কৰাৰ লগতে জীৱনত ভাৰসাম্য বজাই ৰাখে। আঠমুখী ৰুদ্ৰাক্ষক বুদ্ধি, জ্ঞান আৰু নতুন আৰম্ভণিৰ দেৱতা ভগৱান গণেশৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াক ধাৰণ কৰিলে সাধকৰ জীৱনৰ পৰা সকলো ধৰণৰ বিঘিনি আৰু বাধা দূৰ হয়। এই ৰুদ্ৰাক্ষই ব্যক্তিৰ চিন্তাধাৰাক ইতিবাচক কৰি তোলে আৰু সফলতাৰ পথ মুকলি কৰে। ইয়াৰ দ্বাৰা আত্মবিশ্বাস বৃদ্ধি পায় আৰু কঠিন পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাহস পোৱা যায় বুলি বিশ্বাস কৰা হয়। পৰিধানৰ দিন আৰু সময় হিচাপে বুধবাৰ বা গণেশ চতুৰ্থী আটাইতকৈ শুভ। পুৱা 4 বজাৰ পৰা 8 বজাৰ ভিতৰত ইয়াক ধাৰণ কৰাটো উত্তম। ইয়াক সোণ, ৰূপ বা তামৰ সৈতে লগাই ডিঙিত মালা হিচাপে হাতত পিন্ধিব পাৰি। শুদ্ধিকৰণৰ বাবে ৰুদ্ৰাক্ষটো প্ৰথমে গংগাজল বা পঞ্চামৃতৰে ধুই লওক। তাৰ পিছত ভগৱান গণেশৰ মূৰ্তিৰ সন্মুখত চাকি আৰু ধূপ জ্বলাই ৰুদ্ৰাক্ষত হালধি বা চন্দনৰ তিলক লগাওক। অৱশেষত 108 বাৰ ওম গাং গণপতে নম মন্ত্ৰ জপ কৰি ৰুদ্ৰাক্ষটো ধাৰণ কৰক। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে আঠমুখী ৰুদ্ৰাক্ষৰ বিষয়ে, বা কি বাৰত আপুনি কেনেধৰণে এইবিধ ৰুদ্ৰাক্ষ, আঠমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব। দাদা, আমি পৰৱৰ্তী 4 ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, কাপছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিটেৰিয়াছ। আজি বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব, বন্ধুৰ পৰা সহায় লাভ। আজি পুৰণা হেৰুৱা বস্তু ঘূৰাই পাব, প্ৰেমত মধ্যম ফল। আজি মা লক্ষ্মীৰ ওচৰত তেজপাত অৰ্পণ কৰক, ভাল হ'ব। আজি গোল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 5। পেণ্টাকুলছ এণ্ড হেংমেন, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। মাতৃৰ বাবে চিন্তা থাকিব, খৰচৰ মাত্ৰা বৃদ্ধি পাব, দূৰ ভ্ৰমণ নকৰিব। সামাজিক কামত ব্যস্ততা বৃদ্ধি, প্ৰেমত শুভ ফল। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কাপছ এণ্ড টেম্পাৰেন্স, কুম্ভ ৰাশি, একুৰিয়াছ। সন্তানৰ বাবে চিন্তা বৃদ্ধি, ঘৰত আলহীৰ আগমন, শৰীৰ শুভ, ব্যৱসায়ত সমস্যা আহিব পাৰে। আজি ঘৰত মূল দুৱাৰত স্বস্তিক চাইন আৰ্ট কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ মীন ৰাশিলৈ। কাপছ এণ্ড কাপছ। ছুটি ভ্ৰমণ হ'ব পাৰে, শত্ৰুৰ পৰা সাৱধান হওক। বিদ্যাত শুভ, মূৰৰ বিষয়ে আমনি কৰিব পাৰে, প্ৰেমত সুখ। আজি হনুমান চালিচা পাঠ কৰক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 9। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ত প্ৰতি দেওবাৰে নিশা 10 বজাত লাইভ অনুষ্ঠানত উপস্থিত থাকে আৰু আপোনালোকৰো যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে, ফোন যোগেৰে সেই সমস্যাসমূহ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।